কৃষ্ণ। মই সুপ্ত বজ্ৰাসন কৰিবলৈ ওলাইছোঁ। এই সুপ্ত বজ্ৰাসন কৰিলে আপোনাৰ কঁকালৰ বিষ নাইকিয়া হয়, হজমী শক্তি বৃদ্ধি পায় আৰু কোষ্ঠকাঠিন্য দূৰ হয়। প্ৰথমতে আপুনি ঢাৰিত শুই ল'ব, নিজৰ ঢাৰিটোত চিত হৈ শুই ল'ব। শুই লোৱাৰ পাছত ভৰিটো ক্ৰমান্বয়ে আপুনি পচাই ল'ব। পচাই আপুনি থিয় হৈ পঢ়ি তাৰপিছত আপুনি ভৰিটো এনেকৈ এইটো হ'ল প্ৰথমতে আপুনি ভৰিকেইটা পিছলৈ দি আপুনি এনে লাহে 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 আপুনি শুই দিব। এইটোকে কয় সুপ্ত বজ্ৰাসন। এই বজ্ৰাসন কৰিলে আপোনাৰ কঁকালৰ বিষ, হজমী শক্তি, কোষ্ঠকাঠিন্য দূৰ হয়। এনেকৈ ৩-৪ মিনিট আপুনি ৰখি পাৰিলে অকণ বেছি থাকিলেও আপোনাৰ একো অপকাৰ নহয়, উপকাৰৰ পৰিমাণহে বেছি হয়। লাহেকৈ আপুনি হাত দুখন ওপৰলৈ আনি আকৌ পুনৰ ভৰি দুখনত হাতটো থৈ আপুনি লাহেকৈ বহিবলৈ যত্ন কৰিব। এইটোৱে হৈছে সুপ্ত বজ্ৰাসন। ইয়াৰ লগত সংগতি ৰাখি মই নিজেই দুটা বস্তু ক্ৰিয়েট কৰি লৈছোঁ। হাত দুখন পিছলৈ নি নাকটো মাটিত লগাব লাগে। এনেকৈ মই ৩-৪ বাৰমান কৰোঁ। এইটো সুপ্ত বজ্ৰাসনৰ লগত সংগতি ৰাখিহে কৰোঁ। ইয়াৰ পৰা আপুনি কঁকালৰ বিষকে আদি কৰি আপোনাৰ উশাহ নিশাহকে আদি কৰি নৰ্মেলভাৱে লৈ থাকিব পাৰিম। এজন সুস্থ ব্যক্তি হিচাপে সমাজত আপুনি প্ৰতিষ্ঠিত কৰিব পাৰিব।